চিকিৎসক আৰু ৰোগীৰ বাবে এবিডিএম মিথৰ বাষ্টাৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষত আপুনি এবিডিএম ব্যৱহাৰ কৰাৰ বিষয়ে চিকিৎসক আৰু ৰোগীৰ সচৰাচৰ উদ্বেগবোৰ বুজিবলৈ আৰু সমাধান কৰিবলৈ সক্ৰিয় হ'ব। এবিডিএমৰ ব্যৱহাৰকাৰীসকলৰ বাবে দুটা বিস্তৃত উদ্বেগ আছে। অজ্ঞাত 0-38-0-36-1 ৰাহুলৰ পত্নী ৰাধিকাৰ দৰে ৰোগী আৰু গ্ৰাহকসকল তেওঁলোকৰ স্বাস্থ্য ৰেকৰ্ডৰ গোপনীয়তাৰ বিষয়ে চিন্তিত। তেওঁলোকৰ সম্পৰ্ক অনুসৰণ কৰাৰ বিষয়ে শংকিত। আহক তেওঁলোকৰ উদ্বেগ আৰু আশংকাবোৰ নিষ্ক্ৰিয় কৰিবলৈ চেষ্টা কৰোঁ। আমি আগৰ মডিউলবোৰত আলোচনা কৰাৰ দৰে এবিডিএম কেৱল ৰোগীৰ ৰেকৰ্ডৰ তালিকা বজাই ৰাখে, প্ৰকৃত ৰোগীৰ ৰেকৰ্ড নহয়। এবিডিএম কোনো ৰোগীৰ তথ্য সংৰক্ষণ নকৰে। উদাহৰণস্বৰূপে, যেতিয়া ৰাহুলে ৰচিদৰ ক্লিনিকলৈ পৰীক্ষাগাৰৰ প্ৰতিবেদনত প্ৰৱেশ কৰে, প্ৰকৃত পৰীক্ষাগাৰৰ তথ্য পৰীক্ষাগাৰৰ সুবিধাৰ সৈতে থাকে আৰু নিৰ্ধাৰিত সমাজৰ বাবে ৰচিদৰ সৈতে ভাগ বতৰা কৰে। ৰোগীৰ সৈতে সম্পৰ্কিত সকলো তথ্য য'ত তথ্য সৃষ্টি কৰা হৈছিল তাত সঞ্চিত হৈ থাকে। উদাহৰণস্বৰূপে, পৰীক্ষাগাৰৰ প্ৰতিবেদনবোৰ পৰীক্ষাগাৰৰ সৈতে থাকিব আৰু চিকিৎসালয়ৰ ৰেকৰ্ড কেৱল চিকিৎসালয়ৰ সৈতে থাকিব। আনকি ৰাহুলে প্ৰৱেশাধিকাৰ দি জনা 0 ৰচিদেও ৰাহুলে সন্মতি দি জনা সমাজৰ বাবে পৰীক্ষাগাৰৰ তথ্য চাব আৰু প্ৰাপ্ত কৰিব পাৰে। ৰাহুলৰ অনুমোদন অবিহনে কোনেও পৰীক্ষাগাৰৰ পৰীক্ষাৰ ফলাফল চাব নোৱাৰে। আনহাতে ৰাহুলে তেওঁৰ ব্যক্তিগত ডিভাইচ বা স্বাস্থ্য লকাৰত তেওঁৰ স্বাস্থ্য ৰেকৰ্ডৰ এটা প্ৰতিলিপি সংৰক্ষণ কৰিবলৈ বাছনি কৰিব পাৰে। এইটো বুজিব লাগিব যে এবিডিএম কেৱল এক আঞ্চলিক আৰু বহল স্তৰত ৰোগীৰ লেনদেনৰ তথ্য সংগ্ৰহ কৰিব আৰু সেইদিনাও স্বাস্থ্য সম্পৰ্কিত ঘটনাৰ যিকোনো প্ৰৱণতা চিনাক্ত কৰিবলৈ। এই সুবিধাটোৱে ভৱিষ্যতে স্বাস্থ্য কৰ্তৃপক্ষ আৰু গৱেষকসকলক জনসংখ্যাৰ স্বাস্থ্য ৰোগৰ প্ৰকাৰ, বিপদাশংকাৰ কাৰক আদিৰ প্ৰৱণতা চিনাক্ত কৰাত সহায় কৰিবলৈ অৰ্থপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰিব। এতিয়া চাওঁ আহক এবিডিএমত স্বাস্থ্য সেৱা পেছাদাৰী আৰু স্বাস্থ্য সুবিধাৰ বাবে উদ্বেগবোৰ কেনেদৰে সমাধান কৰা হয়। কিছুমান চিকিৎসক চিন্তিত হ'ব পাৰে যে চৰকাৰে ৰোগীৰ সংখ্যা আৰু সংগ্ৰহ কৰা মাচুলৰ ক্ষেত্ৰত তেওঁলোকক অনুসৰণ কৰিব পাৰে। এবিডিএমত লগ পোৱা ৰোগীৰ সংখ্যা আদায় কৰা মাচুল বা ব্যক্তিগত স্তৰত আগবঢ়োৱা চিকিৎসা অনুসৰণ কৰাৰ কোনো উপাৰ্জন নাই। সেয়েহে এবিডিএমই চিকিৎসক বা চিকিৎসালয়ৰ সামগ্ৰিক ব্যৱহাৰত অনুসৰণ কৰিব নোৱাৰে। এই মডিউলটোত আমি গৱেষণা আৰু নীতি নিৰ্মাতাসকলৰ বাবে তথ্য একত্ৰিত আৰু অজ্ঞাতকৰণ ব্যৱহাৰৰ অনুসৰণ নকৰা বা পেছাদাৰীসকলৰ অনুশীলনৰ বিষয়ে শিকিছিলোঁ। এবিডিএমৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিএম ৱেবছাইট চাওক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।